इसके बाद कवि कहते हैं कि जीवन में मधु का प्याला था, तुमने तन मन दे डाला था, वह टूट गया तो टूट गया। मदिरालय का आंगन देखो, कितने प्याले हिल जाते हैं, गिर मिट्टी में हिल जाते हैं, जो गिरते हैं कब उठते हैं। पर बोलो टूटे प्यालों पर कब मदिरालय पछताता है, जो बीत गई सो बात गई। ইয়াত কবিয়ে মদৰ দোকানৰ উদাহৰণ দি ক'ব বিচাৰিছে যে মদৰ দোকানত এনেকুৱা কিমান মাটিৰ পাত্ৰ থাকে বা কিমান চিচাৰৰ পাত্ৰ থাকে যিবোৰত মদ ৰখা হয় বা মদ খোৱা হয়। সেইবোৰ কেতিয়াবা অনা নিয়া কৰোঁতে লৰচৰ হৈ যায় আৰু মাটিত পৰি যায়, যাৰ ফলত সেই পাত্ৰটো ভাগি যায়। কিন্তু সেই মদৰ বটল বা পিয়লাটোৰ বাবে বা গিলাচটোৰ বাবে মদৰ দোকানীয়ে কিন্তু বা মদৰ দোকানখনে কিন্তু কেতিয়াও পস্তাই নাথাকে, কিয়নো ভাগি যোৱা গিলাচ বা বটলবোৰৰ ঠাইত তেওঁলোকে পুনৰ নতুন বটল লৈ আহে বা নতুন গিলাচ লৈ আহে আৰু আগৰ ঠাইত ৰাখি দিয়ে। এটা পাত্ৰ ভাগি গ'ল বুলিয়েই মদৰ দোকানখন কিন্তু বন্ধ হৈ নাযায়, কাৰণ যিটো পাত্ৰ মাটিত পৰি ভাগি গ'ল সেই পাত্ৰটো কিন্তু পুনৰ বুটলি আগৰ ঠাইত থৈ দিলেও সেই পাত্ৰটোৱে কিন্তু আগৰ নতুন ভাল ৰূপটো ল'ব নোৱাৰে, সি আৰু মদ ৰাখিব নোৱাৰে। কবিয়ে সেইবাবে মদৰ দোকানবোৰৰ মাধ্যমেৰে আমাক বুজাবলৈ চেষ্টা কৰিছে যে যিদৰে মদৰ পাত্ৰ ভাগিলেও মদৰ দোকানে দুখ নকৰে বা মদৰ দোকানখন বন্ধ হৈ নাযায়, ঠিক সেইদৰে আমিও আমাৰ পাৰ হৈ যোৱা সময়বোৰ বা ঘটি যোৱা ঘটনাবোৰক লৈ কেতিয়াও আমি পস্তাই থাকিব নালাগে। কোনোবা গুচি গ'ল বুলিয়েই বা কোনোবাই আমাক এৰি গ'ল বুলিয়েই আমাৰ জীৱনটো কিন্তু স্তব্ধ হৈ নাযায় বা আমাৰ জীৱনটো কিন্তু সেইখিনিতে ৰৈ নাযায়। আমাৰ জীৱনটো যেনেদৰে আছিল তেনেদৰেই আগবাঢ়ি কিন্তু গৈয়ে থাকিব। পাৰ হৈ যোৱা সময় কেতিয়াও ঘূৰাই নাহে, কেতিয়াও ঘূৰি নাহে, কাৰণ পৰিৱৰ্তনেই হৈছে আমাৰ প্ৰকৃতিৰ নিয়ম। গতিকে পাৰ হৈ যোৱা বস্তুটোৰ বাবে দুখ কৰি থকাতকৈ আমি আমাৰ বৰ্তমানটোক কেনেকৈ সুন্দৰ কৰিব পাৰোঁ তাৰ বাবে আমি চেষ্টা কৰিব লাগে, বা বৰ্তমান থকা বস্তুকেইটাৰ সৈতেই আমি এখন সুখৰ সংসাৰ গঢ়িবলৈ চেষ্টা কৰিব লাগে। সেই কথাখিনিকে ইয়াত কবিয়ে বুজাবলৈ চেষ্টা কৰিছে। इसके बाद कवि कहते हैं कि मृदु मिट्टी के हैं बने हुए, मधुघट फूटा ही कहते हैं, लघु जीवन लेकर आए हैं, प्याले टूटा ही करते हैं, फिर भी मदिरालय के अंदर मधु के घट हैं, मधु प्याले हैं। অৰ্থাৎ মদৰ দোকানত যিবোৰ মাটিৰ পাত্ৰ বা কলহ থাকে সেইবোৰ তেনেই কমজুৰি হয়, অলপতে সেইবোৰ ভাগি যায়, কাৰণ সেইবোৰ অতি কোমল মাটিৰে নিৰ্মিত হয় আৰু কম সময় কাম কৰিবৰ বাবেই সিহঁতক বনোৱা হয়। অৰ্থাৎ সেইবোৰ এদিন নহয় এদিন ভাগিবলগীয়া থাকেই। কিন্তু সেই পাত্ৰটো বা সেই কলহটো ভাগি যোৱাৰ পাছতো মদৰ দোকানখনত কিন্তু একো লৰচৰেই নহয়, মদৰ দোকানখনে একো গমেই নাপায়, কাৰণ ভাগি যোৱা পাত্ৰটোৰ উপৰিও মদৰ দোকানখনত তেনেকুৱা আৰু বহুত পাত্ৰ থাকে বা বহুত কলহ থাকে, গতিকে দুই এটা পাত্ৰ ভাগি গ'লেও মদৰ দোকানখনে গমেই নাপায়।
তেনেকুৱা মদ খোৱা গিলাচ বা পিয়লা অগণন থাকে। গতিকে দুই এটা ভাগি গ'লে মদৰ দোকানখনে একো গমেই নাপায়। গতিকে ভাগি যোৱা পাত্ৰবোৰৰ বাবেই মদৰ দোকানখন কেতিয়াও বন্ধ হৈ নাযায়। দোকানখন নিৰন্তৰ চলিয়েই থাকে। ঠিক সেইদৰে আমাৰ মানুহৰ জীৱনটো দুদিনীয়া। এই সংসাৰত মানুহৰ অহা যোৱা হৈয়ে থাকে, অৰ্থাৎ জন্ম মৃত্যুৰ চক্ৰটো সদায় ঘূৰিয়েই থাকে। সেইকাৰণে কবিয়ে কৈছে যে যদি আমাৰ জীৱনৰ পৰা কোনো এজন ব্যক্তি গুচিও যায়, তেতিয়াও কিন্তু আমাৰ জীৱনটো শেষ হৈ নাযায়। গতিকে সেই হেৰাই যোৱাজনক পুনৰ বিচাৰি আমি হাহাকাৰ কৰি থকাটো কেতিয়াও উচিত নহয়। বৰ্তমানক স্বীকাৰ কৰি আগবাঢ়ি যোৱাটোহে আমাৰ লক্ষ্য হোৱা उचित। इसके बाद कवि कहते हैं कि जो मादकता के मारे हैं वे मधु लूटा ही करते हैं। অৰ্থাৎ কবিয়ে কৈছে যে যিসকলে মাদক দ্ৰব্যক পচন্দ কৰে বা নিচা খাই ভাল পায়, সেইসকলে কেৱল নিচাকণ খাবৰ বাবেই চিন্তা কৰি থাকে। বা এজন মদাহীয়ে মদ খাই যিদৰে নিচাত মাতাল হৈ থাকে, মদৰ বাহিৰে আন একো বস্তুৰ কথাই চিন্তা নকৰে, কেৱল মদ টোপা খাবলৈকেহে চিন্তা কৰি থাকে, ঠিক সেইদৰে মানুহে কবিক মদাহীৰ দৰে জীৱনটোক অতিবাহিত কৰিবলৈ কৈছে। মানে মদাহীয়ে যিহেতু কেৱল মদৰ কথাই চিন্তা কৰি থাকে, মদৰ বাহিৰে বেলেগ বস্তুক চিন্তা নকৰে, গতিকে মানুহে যদি মদাহীৰ দৰে অতীতটোক পাহৰি কেৱল বৰ্তমান সময়ৰ কথা চিন্তা কৰে বা বৰ্তমান সময়কে যদি সময়ৰ লগতে যদি নিজকে বিলীন কৰি দিয়ে, তেতিয়া কিন্তু সকলো মানুহৰ জীৱনটোৱেই সুন্দৰ হৈ পৰিব। পাৰ হৈ যোৱা বেয়া সময়বোৰে বৰ্তমান সময়ত মানুহক তেতিয়া একো দুখ দিব নোৱাৰে। সেই কথাকেইটাই এই দুটা শাৰীত কবিয়ে ক'বলৈ বিচাৰিছে। उसके बाद कवि कहते हैं वह कच्चा पीने वाला है जिसकी ममता घट प्यालों पर, जो सच्चे मधु से जला हुआ कब रोता है चिल्लाता है, जो बीत गई सो बात गई। অৰ্থাৎ যিবোৰ মদাহীৰ একমাত্ৰ উদ্দেশ্যই হ'ল মদ খোৱা, যিসকলে কেৱল মদ টুপিৰ বাবেই অনবৰতে পাগল হৈ থাকে, সন্মুখত মদকণ দেখা পালেই খাবলৈ পাগল হৈ যায়, যাতে বা মদ বনাই থাকোঁতে মদকণ ভালদৰে প্ৰস্তুত নহওঁতেই বা তৈয়াৰ নহওঁতেই যিসকলে মদ টোপা খাই দিয়ে, ভালকৈ প্ৰস্তুত হোৱালৈ ৰৈ থাকিবই নোৱাৰে, সেইসকল মদাহী কিন্তু সম্পূৰ্ণৰূপে মদৰ বাবে পাগল। কিন্তু এচাম মদাহী এনেকুৱাও আছে যি আকৌ মদ খাওঁতেও আনন্দৰে খাব বিচাৰে বা আনন্দ ল'ব বিচাৰে, সেইসকলে কিন্তু মদখিনি সম্পূৰ্ণৰূপে তৈয়াৰ হোৱালৈ বা মদখিনি সম্পূৰ্ণৰূপে প্ৰস্তুত হোৱালৈ ৰৈ থাকে, তাৰ পিছতহে তেওঁলোকে খায়। অৰ্থাৎ মদখিনি তৈয়াৰ কৰি থকা সময়ত তেওঁলোক কিন্তু কেতিয়াও অস্থিৰ হৈ নাথাকে বা অস্থিৰ হৈ নাযায়, কেতিয়াও চিঞৰ বাখৰ কৰি নাথাকে। অৰ্থাৎ যিজন ব্যক্তিয়ে জীৱনটো সঁচা অৰ্থত উপভোগ কৰিব বিচাৰে, সেইজনে কিন্তু অতীতৰ সময়বোৰক মনত পেলাই জীৱনটোক কেতিয়াও ৰৈ যাবলৈ নিদিয়ে, তেওঁলোকে বৰ্তমানটোকহে সুন্দৰ কৰিব বিচাৰে। সেয়ে কবিয়ে কৈছে যে যিসকল মানুহ বৰ্তমান আমাৰ জীৱনত
থাকে বৰ্তমান সময়ত যিসকল মানুহৰ লগত আমাৰ জীৱনটো চলি থাকে সেইসকলৰ সৈতে আমি সুখেৰে জীৱনটো কটাবলৈ সদায় চেষ্টা কৰিব লাগে। পাৰ হৈ যোৱা সময় বা ঘটি যোৱা ঘটনা বা হেৰাই যোৱা মানুহক মনত পেলাই পেলাই অনবৰতে দুখ কৰি বা একেৰাহে সেইবোৰ কথাই চিন্তা কৰি জীৱনটোক স্তব্ধ হৈ যাবলৈ আমি কেতিয়াও দিব নালাগে। বৰ্তমানক স্বীকাৰ কৰি বা জন্ম মৃত্যুৰ যিটো চিৰন্তন সত্য সেই সত্যটোক আমি সুন্দৰকৈ বুজি উঠি বা সেই সত্যটোক আমি স্বীকাৰ কৰি জীৱনটোক আগবঢ়াই নিবলৈ সদায় চেষ্টা কৰিব লাগে। তেতিয়াই আমাৰ জীৱনটো মধুৰ হৈ পৰিব। এই কথাখিনিয়ে কবিয়ে ক'ব বিচাৰিছে। গতিকে এইখিনিতে মই কবিতাটো সামৰণি মাৰিছোঁ। তোমালোকে নিশ্চয় বুজি পাইছা নহয়নে বাৰু? আৰু যদি কিবা বুজি নাই পোৱা মোক ফোন কৰি সুধিবা। ঠিক আছে? থেংক ইউ।